Hello students, welcome back. So students, আজি আমি আৰম্ভ কৰিবলৈ লৈছো ক্লাছ 10 ৰ চেপ্টাৰ নম্বৰ 3 ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ. The name of the chapter is light, reflection and refraction. So class 10 of physics of one of the hardest আটাইতকৈ হাৰ্ড সাবজেক্ট এইটো জেনাৰেলি ষ্টুডেণ্টে পঢ়ে বহুতখিনি টপিক ইয়াতে পঢ়িব লাগে লং চেপ্টাৰ হয় কনসেপচুৱেল চেপ্টাৰ নিউমেৰিকেল বেসড কোৱেশ্চন ৰে ডায়াগ্ৰাম এই চেপ্টাৰৰ হাৰ্ড হৈছে ৰে ডায়াগ্ৰাম বহুত ওয়েটেজও বহুত বেছি এৰাউণ্ড 10 মাৰ্কছৰ কোৱেশ্চন ইয়াৰ পৰা এভৰি ইয়াৰ্ছ আহি থাকে সো আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ এই ইম্পৰ্টেণ্ট চেপ্টাৰ সো बोला जे हम चैप्टर तो आरंभ करो सो सेकंड 12 পৰা 15টা ভিডিওৰ ভিতৰত সো 12 to 15 আৱাৰ্স এৰাউণ্ড প্ৰত্যেকটো ভিডিও আমাৰ 1 আৱাৰ্স হ'ব আৰু এইটো চেপ্টাৰ বেসিক্যালি যদি মোক সোধা যে কিমানখিনি টাইম এইটো চেপ্টাৰত যদি আমি স্পেন্ড কৰো যাতে আমাৰ চেপ্টাৰখিনি পুৰা ক্ৰিস্টেল ক্লিয়াৰ হৈ যায় প্ৰত্যেকটো সৰু সৰু কনসেপ্ট একো নেই আৰু তোমালোকে যদি লাস্ট 2-3 বছৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন এসএসএলসি কোশ্চেন যদি তোমালোকে অলপ ৰিসাৰ্চ কৰিছা যদি কোনোবা হাতত আছে এটা বস্তু তোমালোকে নিশ্চয় দেখা পাইছা চাগে আজিকালি কোশ্চেন পেপাৰ বিলাক মেইনলি কনসেপচুৱেল বেসিছত আহে কোশ্চেন বিলাক এনসাৰ টিৰ পৰা ফৰ্ম কৰে আৰু কম্পিটিটিভ লেভেলৰ কোশ্চেন বিলাক আহে सो है कॉम्पिटिटिव लेवलर क्वेश्चन বিলাকৰ প্ৰতি ধ্যান ৰাখি আমি পঢ়িবলৈ যি ক্লাছত পঢ়াম এই ক্লাছবিলাকক তোমালোকে এজ এ ক্লাছৰুমৰ দৰে ল'বা এনেকুৱা নহয় যে বিছনাত শুই কৰবাত বহি জাষ্ট মোবাইলটো অন কৰি ভিডিঅ'বিলাক চাই আছো এনেকুৱা হ'ব নালাগে যেনেকুৱা আমি এটা প্ৰপাৰ ক্লাছত বহো প্ৰপাৰ ক্লাছত আমাৰ আগত কিতাপ থাকে কলম পেন ওলাই ল'বা প্ৰত্যেকটা বস্তু নোটস কৰি যাবা যেতিয়া এটা কোশ্চেন সোধা হ'ব ভিডিঅ'টো পজ কৰি এনসাৰটো তাৰ আগেকে দিবলৈ চেষ্টা কৰিবা নোটছবিলাক প্ৰপাৰ মোৰ লগে লিখি গৈ থাকিবা তেতিয়াহে ইয়াৰ ভিডিঅ'টো চাই তোমালোকৰ ফায়দা হ'ব প্ৰফিট হ'ব নহ'লে চাই কোনো লাভ নাই যদি ইয়াতে আহিছা ভিডিঅ' এটা ওলাইছা কমসে কম ভিডিঅ'টোৰ পৰা কিবা এটা পাব লাগিব কিবা এটা বুজাব পৰা হ'ব লাগিব তাৰ কাৰণে কপি পেন ওলাই লোৱা ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টত চাবা ধ্যান দি শুনিবা প্ৰত্যেকটা বস্তু এনেকুৱা হ'বই নোৱাৰে যে যদি ধ্যান দি ফাৰ্ষ্টৰ পৰা লাষ্টত শুনিছা বস্তুবিলাক বুজি পোৱা নাই তথাপি পিছতো যদি কিবা বস্তু বুজি পোৱা নাই মোক কমেণ্ট কৰিবা জনাবা মই নেক্সট ভিডিঅ'ত চেষ্টা কৰিম সেই ডাউটখিনি ক্লিয়াৰ কৰাৰ কাৰণে সো বলা যে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ লাইট reflection and refraction. So, my first question to all the students, what do you know about light? What is light? So, light is তোমালোকে 6-7 স্ট্যান্ডার্ডৰ পৰা পঢ়ি আহিছা 8ত আছে 9ত কম বেছি লাইটৰ বিষয়ে পঢ়ি আহিছা সো জানানে ডেফিনেশনটো কি হয় লাইট কি হয় কি দৰে ডিফাইন কৰিবা সো ডেফিনেশন ইজ ভেরি সিম্পল তোমালোকে জানা লাইট ইজ এ ফর্ম অফ এনার্জি ওকে লাইট কি হয় লাইট এটা এনার্জিৰ ফর্ম সো বলা ডেফিনেশনটো আমি লিখো যে হোয়াট ইজ লাইট লাইট সো লাইট is a form of energy which enables sensation of vision. Okay. Light is a form of energy which enables sensation of vision. তার মানে কি এসামিস মিডিয়ামের দিনও মই মুখে কৈ গৈ আছো
তোমালোকে লিখি যাবা যে লাইট এক প্রকার শক্তি হয় যে আমার বস্তু এটা দেখা সহানুভূতি যোগায় বা অনুভূতি যোগায় ঠিক আছে লাইট ইজ এ ফর্ম অফ এনার্জি ওকে তো এনার্জি তো বহুত টাইপৰ আছে হয় এনার্জি বহুত টাইপৰ আছে সো লাইট ইজ এ ভাস্ট টপিক ঠিক আছে 11 12 ইভেন 12 তোমাকে লাইটৰ বিষয়ে আৰু ফুল ডিটেইলছ পঢ়িব লাগিব তাতে গৈ সো ইয়াতে ইমান ডিটেইলছত আমি নাযাওঁ তথাপিও আমি কিছুমান বস্তু যেটো পঢ়িম সেইটো ডিটেইলছত পঢ়িম ঠিক আছে সো লাইট ইজ এ ফর্ম অফ এনার্জি ওকে এইখিনি তুমি ক্লিয়ার বলা নেক্সট এতিয়া লাইট তো এটা এনার্জেটিক বস্তু এটা এনার্জি ফর্ম আছে রাইট লাইট কি ধরনের এনার্জি जो बेसिकली लाइट আমি কি বলি কও লাইট ইজ এ ইলেক্ট্রোম্যাগনেটিক ওয়েভ হয় লাইট এটা ইলেক্ট্রোম্যাগনেটিক ওয়েভ হয় সো নাও কোশ্চেন arises what is electromagnetic wave সো তোমালোকে যদি ক্লাস 9 ত অলরেডি পঢ়ি আহিছা যে ওয়েভ দুই ধরনের ওয়েভের বিষয়ে তোমালোকে পঢ়িছা এটা হচ্ছে মেকানিক্যাল ওয়েভ আর এটা হচ্ছে ইলেক্ট্রোম্যাগনেটিক ওয়েভ যেটা সাউন্ড সেক্টর এটা আছে সাউন্ড কি ধরনের এনার্জি আছে কি ধরনের ওয়েভ আছে সাউন্ড ইজ এ মেকানিক্যাল ওয়েভ এন্ড লাইট ইজ এ ইলেক্ট্রোম্যাগনেটিক ওয়েভ তো সাউন্ড কি কারণে আমি মেকানিক্যাল ওয়েভ কারণ হইছে যে ওয়েভ এটা প্রপাগেট করতে যদি কোনো মিডিয়ামের রিকোয়ারমেন্ট হয় ইটস এনার্জি required any kind of medium for its propagation those kind of wave are called as mechanical wave example sound wave sound is a mechanical wave because sound needs a medium for its propagation and light does not require any medium for its propagation that's why light is called as an electromagnetic wave okay another example sir সূর্য ইমান দূরত আছে পৃথিবীর পৰা তাৰ পৰা তো পোহৰ লাইট আমাৰ পৃথিৱীৰ পৃষ্ঠত আহি পৰি আছে না কিন্তু এটমস্ফিয়াৰ তো অলপ ওপৰত লাগি আছে তাৰ ওপৰত তো কোনো মিডিয়াম তাৰ ওপৰত আহি আছে না লাইট ইমান দূৰৰ পৰা তো ডেফিনেটলি লাইটৰ কোনো মিডিয়ামৰ ৰিকুৱাৰমেন্ট নাই যাৰ কাৰণে লাইটক আমি ইলেক্ট্ৰমেগনেটিক ওয়েভ বুলি কওঁ ঠিক আছে এতিয়া আমি লাইটৰ কিছুমান প্ৰপাৰ্টিৰ বিষয়ে পঢ়িম প্ৰপাৰ্টিজ অফ লাইট properties of light properties of light so properties of light the first property আমি কি করিম the light is a electromagnetic wave light is a electromagnetic wave light is a electromagnetic wave because it does not require any medium for propagation okay second property what is second property light always travel in straight path light always travel in straight path and those paths are known as ray of light so second property কি কৈছে light always travel in straight path light সদায় সৰল ৰেখাত গতি কৰে এনেকুৱা মজলি বনাও চাপো ধৰা লাইট এনেকৈ সদায় গতি কৰিব আৰু যি দিশত গতি কৰি আছে সেই দিশত এনেকৈ আমি এটা এৰো বনাই দিম আৰু এইটো কি এৰৰ হেড
আৰু এইটো এৰৰ টেইল সো যিফালে এৰৰ হেড থাকিব লাইট সেইফালে গতি কৰা বুজাব সো লাইট এইফালৰ পৰা এইফালে গতি কৰা বুজাইছে আৰু এই এৰৰটো কি বুজাব এইটো লাইটৰ পাথ বুজাব ৰাস্তা বুজাব আৰু ইয়াৰ জেনেৰেলি আমি কি বুলি কওঁ ৰে বুলি কওঁ ৰে অফ লাইট এটা কোশ্চেন আৰু এটা কোশ্চেন মই ইয়াতে ক'ব বিচাৰি আছো এতিয়া চাও সাপোজ ধৰক তোমাৰ আশাতে কোনোবা বাল্ব এটা জ্বলোৱা আছে ঠিক আছে তেনে তুমি ধৰা বাল্ব এটা জ্বলোৱা আছে এইটো ধৰা বাল্ব এতিয়া বাল্বৰ পৰা লাইট কি চাৰিওফালে হিচৰিত হ'ব একফালে তো নাযায় চাৰিওফালে হিচৰিত হ'ব সাপোজ ধৰা এনেকৈ মিলিয়নছ অফ এনেকুৱা ৰে কি ওলাই আছে না ওলাই আছে এতিয়া সাপোজ ধৰা ৰে এইটো এটা ৰে এইটো এটা ৰে এইটো এটা ৰে এইটো এটা ৰে এনেকুৱা ৰে আৰু এই গোটেই ৰে যিটো কেছে বাঞ্চ আছে পেকেট আছে এই গোটেই বিলাকক ৰে একেলগে কি বুলি কোৱা হয় beam of light বুলি কয় beam of light so beam of light what is beam of light beam of the light is combination of many rays of light বহুত কেইটা লাইটৰ ৰে লগ লাগি এটা লাইটৰ beam বনায় ওকে সেকেন্ড প্ৰপাৰ্টি থাৰ্ড প্ৰপাৰ্টি কি হ'ব থাৰ্ড প্ৰপাৰ্টি the light cast shadow light cast shadow light cast shadow light cast shadow তাৰ মানে হৈছে লাইটৰ পোহৰত আমি আমাৰ নিজৰ ছাপটো দেখা পাওঁ না যিকোনো বস্তু শ্যাডো বা সাইড শ্যাডো বা যাক আমি অসমীয়া ছাঁ বুলি কওঁ ছাঁটো আমি কিয় দেখাওঁ লাইটৰ কাৰণে এতিয়া সাপোজ এই ৰুমত লাইট চলি আছে এই কারণে মোর শ্যাডো ফর্মেশন হয়েছে এটা যদি লাইট অফ করে দেব শ্যাডো না থাকে তো এখানে কি বলা লাইট কাস্ট শ্যাডো ওকে নেক্সট আর এটা প্রপার্টি আমি লিখো যে কি স্পিড অফ লাইট is maximum speed of light is maximum in vacuum. Speed of light is maximum in vacuum. That is denoted by C. Now here value is 3 into 10 to the power 8 meter per second. Here the question কোনবাই বলিব পাৰে স্যার vacuum মানে কি vacuum মানে ইয়াৰ আৰু এটা ৱৰ্ড লিখি দিব পৰা এয়াৰ এম্পটি স্পেস ইয়াৰ মানে কেতিয়া সাপোজ ধৰা যে যিকোনো এটা মিডিয়ামত কি আছে যিকোনো জায়গা তোমাৰ আশেপাশে ইয়াৰ সকলো জায়গাতে আছে ঠিক আছে এতিয়া এনেকুৱা এটা জায়গা সাপোজ ধৰা মই এইটো ৰুমটো লৈছো এতিয়া এই ৰুমৰ পৰা যদি মই এনি হাউস এটা বিশেষ প্ৰক্ৰিয়া থাকে সাকসেশন বুলি কয় সাকসেশন পাম্পৰ জৰিয়তে মই ইয়াৰখিনি কি কৰিব পাৰো ৰিমুভ কৰিব পাৰো সো হেই ইয়াৰখিনি যদি মই ৰুমৰ পৰা ৰিমুভ কৰি দিওঁ এই ৰুম একো নাথাকে এতিয়া তো বায়ু আছে এয়াৰ আছে সো বায়ুখিনি যদি না থাকে ইয়াৰখিনি নাথাকে কিন্তু এয়াৰ এম্পটি স্পেস আৰু তেতিয়া এই ৰুমটোক আমি ভেকুৱাম বুলি কওঁ ঠিক আছে আৰু তাতে ভেকুৱাম লাইটৰ স্পীড সৰ্বাধিক এইটো কিমান 3 * 10 to the power 8 মিটাৰ পাৰ সেকেন্ড ঠিক আছে না ভাইয়া 3 ওকে 3 * 10 to the power 8 মিটাৰ পাৰ সেকেন্ড সো এইখিনি আছিল আমাৰ সৰুটা কিছুমান লাইটৰ প্ৰপাৰ্টি ওকে ঠিক আছে সো নেক্সট টপিক বলানে আগৰ চেপ্টাৰটো সো স্ক্ৰিনশ্বট মাৰি লও So, এইখিনি আছে আমাৰ বেসিক লাইটৰ প্ৰপাৰ্টি এতিয়া সো মেইনলি আমি এইটো চেপ্টাৰত ডিসকাস কৰিম এতিয়া চাবা মেইনলি আমি এইটো চেপ্টাৰত লাইটৰ আমি দুটা ফিনোমেনাৰ বিষয়ে ডিসকাস কৰিম ফিনোমেনা দুটা কি
আমাৰ ফাৰ্স্ট আহিব ৰিফ্লেকশন আৰু সেকেন্ড আহিব রিফ্র্যাকশন রিফ্র্যাকশন সো এই দুটা মেইন টপিক আমি এই চেপ্টাৰত আলোচনা কৰিম এই দুটা মেইন টপিক আৰু ইয়াৰ ৰিলেটেড কিছুমান টপিক এতিয়া যিকোনো এটা চেপ্টাৰ পঢ়িব গ'লে প্ৰথমে আমি চেপ্টাৰ এটা ইনডেক্স বনাম চেপ্টাৰ ইনডেক্স মানে কি একচুয়ালি আমি চেপ্টাৰত পঢ়িবলৈ কি হৈ আছো আৰু এইটো লাষ্টত আমাক চেপ্টাৰটো ৰিভিজন কৰাত হেল্প কৰিব এতিয়া সাপোজ ধৰা রিফ্লেকশন আৰু রিফ্র্যাকশন আমি কৰিম ঠিক আছে সো গোটেই চেপ্টাৰটো হাফ পাৰ্টত আমি কৰিম রিফ্লেকশন আৰু সেকেন্ড হাফ পাৰ্টত আমি কি কৰিম রিফ্র্যাকশন এতিয়া রিফ্লেকশনত আমাৰ কি আহিব রিফ্লেকশনত আমাৰ মেইনলি মই একবাৰ কৈ দিছো ভাবি লিখি লবা তোমালোকে রিফ্লেকশনত আমি মেইনলি কৰিম ফাৰ্স্ট আমি কি টপিক আমি পঢ়িবলৈ আৰম্ভ কৰিছো চাও প্ৰথমে নেক্সট আমাৰ যিটো টপিক আহিব এই চেপ্টাৰত এইটো টপিক আমি ফাৰ্স্ট টপিক আমি ইয়াতে কি কৰিম অবজেক্ট মানে কি অবজেক্টৰ টাইপ সেকেন্ড টপিক আমি যেটো কৰিম ইমেজ সেকেন্ড টপিক আমি কৰিম কি ইমেজ টাইপস অফ ইমেজ থার্ড টপিক আমাৰ যেটো আহিব এইটো আহিব আমাৰ ইমেজ formation by plane mirror fourth topic যেটো আহিব এইটো আহিব আমাৰ image formation by spherical mirror spherical mirror আকৌ দুটা আছে কনকেভ মিরর বা অবতল দর্পণ যাক কোৱা হয় কনভেক্স মিরর বা উত্তল দর্পণ বুলি যাক কোৱা হয় ইমেজ ফৰ্মেশনৰ পিছত আমি এই চেপ্টাৰত কি কৰিম ইমেজ ফৰ্মেশনৰ পিছত আমি এই চেপ্টাৰত কৰিম ম্যাগনিফিকেশন মানে কি আমি কৰিম তাৰ পিছত 6 টপিক আমি কৰিম রিফ্লেকশনৰ আন্ডাৰত সেইটো হ'ব আমাৰ mirror formula हमारा वो mirror formula लास्ट में हमें 7th टॉपिक क्या की कोई साइन कन्वेंशन नेक्स्ट हमें एटो सेपारेट करी एटो किनि करार लगे लगे ए 8টা टॉपिक कंप्लीट करार लगे लगे আমাৰ রিফ্লেকশন পার্ট কমপ্লিট হয়ে যাব তার লগত এইখিনি থিওরিটিক্যাল টপিক বা লগলৈকে আমি কি কৰিম মিরর ফর্মুলা বেসড কিছুমান কোশ্চেন কৰিম নিউমেৰিকেল কোশ্চেন বুকছত আছে আৰু কিছুমান কিউআইকিউস আমি সলভ কৰিম ইয়াৰ লগে সেকেন্ডত আহিব আমাৰ রিফ্লেকশন কোশ্চেন আমি কি কৰিম পাঠ কৰিম রিফ্লেকশন মানে কি লজ অফ রিফ্লেকশন সেকেন্ড টপিকত আমাৰ কি আহিব ইয়াতে যদি আমি কি রিফ্লেকশন কি কৰিলো মিরৰৰ বিষয়ে Similarly, we refraction of people, lens of after two type of lens আহিব এটা আহিব concave lens আৰু এটা আহিব convex lens তাতে আমি ফার্স্ট কৰিম image formation by lenses concave lens convex lens laws of image formation by concave lens convex lens তাৰ পিছত এইটো চেপ্টাৰত আমি এটা স্পেশাল টপিক ইয়াতে কৰিম যেটো ক'ব refractive index so मैं एक बार लिखे दिस टॉपिक क्या क्या हम फास्ट क्या है जे लॉज ऑफ रिफ्रैक्शन सेकंड टॉपिक हमारा क्या है सेकंड टॉपिक क्या है लॉज ऑफ इमेज फॉर्मेशन by lens थर्ड टॉपिक हमारा क्या है refractive index
ৰিফ্ৰেক্টিভ ইনডেক্স কি বস্তু ফ'ৰ্থ টপিক ইছু চেপ্টাৰত আমি যেটো কৰিম সেইটো আহিব আমাৰ ৰিফ্ৰেকশ্যন থ্ৰু rectangular glass slab fifth topic যেটো আহিব সেইটো আমি কৰিম lens formula sixth topic আহিব আমাৰ magnification seventh topic আহিব power of lens sorry eighth topic আহিব আমাৰ sign convention so এইখিনি হৈছে আমাৰ এইটো চেপ্টাৰৰ মেইন টপিকস এতিয়া কোনোবাই যদি ইয়াৰো এটা টপিক বাদ দি এক্সামত তোমালোকে এপ্লাই কৰিম বুলি ভাবিছা আৰু ভাবিছা 90+ স্কোৰ কৰিম এইটো চেপ্টাৰৰ পৰা সম্ভৱ নহয় এইখিনি কৰাৰ পিছতো আমি তাৰ পিছত আমি নিউমেৰিকেল কোৱেশ্চন কৰিব লাগিব কিছুমান ফৰ্মুলা ইয়াতে আছে এই ফৰ্মুলাবিলাক ইউজ কৰি আমি লেন্স মেকার ফৰ্মুলা নিউরো ফৰ্মুলা দুটা ফৰ্মুলা মেইন ফৰ্মুলা সেইটো দি কমসে কম আমি 20টা কোৱেশ্চন এই চেপ্টাৰত প্ৰেক্টিস কৰিম থিওৰিটিক্যাল এজ ওয়েল এজ এমসিকিউস ঠিক আছে সো স্ক্রিনশট মাৰি লওক মই স্ক্ৰিনৰ পৰা অলপ সময় কাৰণে চাই দিছো বা ভিডিও পজ কৰি নোট কৰিব পৰা তাৰপিছত মই বাৰে বাৰে কৈ আছো ভিডিও লগে তোমালোকে নোটছ কৰি যোৱা এটা বস্তু লিখি যোৱা তেতিয়াহে এই ক্লাছবিলাক তোমালোকৰ কাৰণে এফেক্টিভ হ'ব তো মনত এইটো চেপ্টাৰ কিমানটা টপিক আছে টোটাল দুটা মিলাই আমি ইয়াতে আছে 7টা ইয়াত আছে এটা 15টা টপিক আছে তাৰ ওপৰত আমি কোৱেশ্চন কৰিব লাগিব আলটিমেটলি মিলাই হ'লে কমসে কম 15টা ক্লাছ হ'ব লাগিব ঠিক আছে 15টা ক্লাছ হ'ব লাগিব নো কম্প্ৰমাইজ ইয়াতকৈ কম নহয় পাৰিলে বেছি হ'ব আৰু এইখিনি টাইম এইটো চেপ্টাৰত আমি দিব লাগিব তো বলা এতিয়া আমি আৰম্ভ কৰোঁ আমাৰ ফাৰ্ষ্ট টপিক ৰিফ্লেকশ্যন তো ইয়াৰ আগত কমিছি হ'লেও অলপ চলপ কৰি আহিছা তো কোনোবাই জানানে ৰিফ্লেকশ্যন মানে কি লিখিবা কমেন্ট বক্সত ইয়াৰ ডেফিনিশ্যন কি হয় এতিয়া বোৰ্ডত আমি ডেফিনিশ্যন লিখিব লাগিব এমসিকিউ ডেফিনিশ্যন লিখিব নালাগে কিন্তু বোৰ্ডৰ এক্সামত ডাইৰেক্ট কেতিয়াবা ডেফিনিশ্যন আহি যায় হোৱাট ইজ ৰিফ্লেকশ্যন write down the laws of reflection what is refraction write down the laws of refraction তেতিয়া আমি লিখিব লাগিব সো রিফ্লেকশন মানে কি এতিয়া চাবা রিফ্লেকশন মানে কি রিফ্লেকশন মানে হৈছে যে লাইট বা লাইটৰ যে ৰে লাইট যদি সাপোজ ধৰা মই বাল্ব অন কৰিছো ইয়াৰ পৰা লাইট কি কৰিব 3 to 10 to the power 8 মিটাৰ per second স্পিডত ট্ৰেভেল কৰিব এতিয়া সাপোজ ধৰা মাজত যদি লাইটৰ ৰাস্তা আঠত কিবা এটা বাধা আহি যায় যেটো এটা মই সাপোজ এটা স্ক্ৰিন ৰাখি দিছো যেটো ক্ৰস কৰি লাইট যাব নোৱাৰে তেতিয়া লাইট কি কৰিব তাৰে পৰা খুন্দা খাই ষ্ট্ৰাইক কৰি আকৌ আগৰ মিডিয়াম যেটো মিডিয়ামৰ পৰা লাইট তাৰ কি কৰিছিল যাত্ৰাটো আৰম্ভ কৰিছিল এই মিডিয়ামতে উলটি ঘূৰি আহিব আৰু লাইটৰ এই ফিনোমেনাটো আমি কি বুলি কওঁ রিফ্লেকশন সো প্রথমে তো মই ডায়াগ্রামটো বনাই দিছো চাবা এতিয়া রিফ্লেকশন কেনেকৈ হ'ব তাৰ কাৰণে জেনেৰেলি আমি কি কৰিম এনেকৈ এটা আমি এটা মিৰৰ লম সাপোজ ধৰা মই এটা কি লৈছো এটা সারফেস লৈছো এইটো সারফেসৰ সাপোজ ধৰা সারফেস মানে কি জেনেৰেলি এটা সাপোজ ধৰা মিৰৰ এটা লৈছো তাপ লৈছো যেনেকুৱা মোৰ হাতটো ধৰা হাতটো এটা কি মিৰৰ এতিয়া ইয়াৰ দুটা সারফেস আছে এইটো এটা সারফেস এইটো এটা সারফেস আৰু এই সারফেসটো মিৰৰ বিলাক জেনেৰেলি সাবসন ঘৰত যিবিলাক আমি মুখ দেখাৰ কাৰণে যিবিলাক মিৰৰ ইউজ কৰো এই মিৰৰ বিলাক সাধাৰণতে কেনেকুৱা তাৰ দুটা সারফেস থাকে
কিন্তু জেনেৰেলি মিৰৰবিলাক কেনেকুৱা হয় আমাৰ এটা সারফেসৰ মাজতে লাইট ক্ৰস হৈ যাব পাৰে কিন্তু যাতে ক্ৰস হৈ যাব নোৱাৰে কাৰণ আমি ৰিফ্লেকশন কৰিম ৰিফ্লেকশন তো লাইট ক্ৰস হৈ যাব নোৱাৰে যে লাইট ক্ৰস হৈ গুচি যায় তো ৰিফ্ৰেকশন হৈ যাব ৰিফ্লেকশন নহয় তো ৰিফ্লেকশন আমি যদি স্টাডি কৰিব বিচাৰো আমাৰ এনেকুৱা এটা সারফেস লাগিব যেটো সারফেসৰ মাজেৰে লাইট ক্ৰস হৈ যাব নোৱাৰে তাৰ কাৰণে এই মিৰৰটো আমি কি কৰিম এটা স্মুথ বা প্লেন সারফেস বুলি মই ক'ব পাৰো এটা স্মুথ বা প্লেন সারফেস smooth or plain surface okay এতিয়া ইয়াৰ মই এটা সাইডত মই কালাৰ কৰি দিম এইটো সিম্বলিক কালাৰ কৰা বুজাইছে যে এইটো সাইডত মই কালাৰ কৰি দিছো তাৰ মানে এইটো সাইডতে লাইট ক্ৰস কৰি যাব নোৱাৰে ওকে এতিয়া মই কি কৰিলো ইয়াতে যিকোনো এটা সাপোজ মই লাইটৰ এটা সোর্স লৈছো তো সাপোজ এটা বাল্ব তো ইয়াৰ পৰা বাল্বৰ পৰা লাইট এনেকৈ স্প্ৰেড হৈ আছে চাৰিওফালে এতিয়া মই ইমানটা লাইটৰ সেইটো বনাব নোৱাৰো এটা বনাম সাপোজ ধৰা ইয়াৰ পৰা এটা লাইটৰ ৰে আমাৰ আহি এনেদৰে এইখন সারফেসত কি হ'ল এনেদৰে পৰিছে স্ট্ৰাইক কৰিছে ক্লিয়াৰ ইয়াৰ পৰা এটা লাইটৰ ৰে আহি কি কৰিছে এই মিৰৰ পৰিছে আৰু এই যে লাইটৰ ৰে যেটো লাইটৰ ৰে কোনা সোর্সৰ পৰা আহি মিৰৰ পৰি আছে সারফেসটো পৰি আছে এইটো লাইটৰ কি বুলি কোৱা হয় বা এইটো ৰে কি বুলি কোৱা হয় ইনসিডেন্ট ৰে বুলি কোৱা হয় যাক আমি শৰ্টলি আইআৰ বুলি ক'ব পাৰো ইনসিডেন্ট ৰে অসমীয়াত কি কয় আপতিত ৰশ্মি তো মই অসমীয়া অৰ্থ লিখি দিছো আপতিত ৰশ্মি বুলি কয় আপতিত রশ্মি ঠিক আছে নেক্সট কি আছে সাপোজ ধৰা এই ৰেটো আহে এই পৃষ্ঠখনৰ যেটো পৃষ্ঠত পৰিছে যেটো বিন্দু এইটো বিন্দুত আহি পৰিছে এই বিন্দুটোক মই ও আখৰেৰে বুজাই দিছো আৰু এই পয়েন্ট স্পেশালি এই মিৰৰৰ ওপৰত চাও মিলিয়নছ অফ পয়েন্ট আছে সৰু পয়েন্ট আছে পয়েন্টটো মিলিটো এইটো ৰে হৈছে যেটো পয়েন্টত স্পেশালি আহি লাইট কি কৰিছে আপতিত ৰশ্মি বা ইনসিডেন্ট ৰে স্ট্ৰাইক কৰিছে এই পয়েন্টটো কি বুলি কোৱা হয় পয়েন্ট অফ ইনসিডেন্স তাক সিম্পলি আমি POI বুলি ডিনোট কৰিব পাৰোঁ ঠিক আছে অসমীয়াত কি বুলি কয় আপতন বিন্দু ঠিক আছে মই টাইম বচাই আছো কৈ আছো মুখেৰে লিখি লবা আপতন বিন্দু ঠিক আছে নেক্সট পয়েন্ট আমি কি কৰিম এই যে আমাৰ সারফেসখন আছে বা দাপনখন আছে এই দাপনখনৰ লম্বভাৱে পারপেন্ডিকুলাৰলি আমি ইয়াত এখন ইমাজিনাৰি লাইন ড্ৰ কৰিম ইমাজিনাৰি মানে একচুয়ালি এক্সিস্ট নকৰে আমি ইমাজিন কৰি দিছো ইয়াতে মই কি কৰিম মই এটা ইমাজিনাৰি লাইন ড্ৰ কৰিম ঠিক আছে ইমাজিনাৰি লাইন ড্ৰ কৰিম ইয়াত জেনেৰেলি n ended from the entity denoted আৰু এই ইমাজিনাৰি লাইন drawn perpendicular to the mirror on the point of incidence is called normal ইয়াক কি বুলি কয় নরমাল বা যাক অসমীয়া অভিলম্ব বুলি কয় নরমাল বা অভিলম্ব ক্লিয়ার নেক্সট যে এই যে আপতিত রশ্মি আহে আৰু এৰ'বিলাকৰ ডাইৰেকশন খুব ইম্পৰ্টেন্ট সদায় এৰ' দিব লাগিব ঠিক আছে এই আপতিত ৰশ্মিয়ে কি কৰিছে চাবা এই যে অভিলম্ব বা নরমাল আছে ইয়াৰ লগত কোন এটা কৰিছে না নাই এই কোণক কি বুলি কোৱা হয় এংগল অফ ইনসিডেন্স যা আই লেটাৰ দি ডিনোট কৰা হয় আই তো ইয়াত মই আইকনক লিখি দিছো আই মানে কি angle of incidence তার অসমীয়াত কি বুলি কয় আপতন কোণ তো angle of incidence বা আপতন কোণ মানে কি the angle of incidence is the angle produced by the incident ray with the normal যে incident ray নরমালৰ লগত যি কোণ কৰিছে তাক কি বুলি কয় angle of incidence
এছামিছত কি ক'বা যে আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা কোণক আপতন কোণ বোলে। ইয়াক আই আখৰেদি বুজোৱা। এতিয়া কি হ'ব যে এই আপতিত ৰশ্মি স্ক্ৰীনত পৰিছে, এইটো ক্ৰছ কৰি যাব নোৱাৰে, আমি বাধা দিছো, কালাৰ কৰি ৰাখিছো, ই কি কৰিব আকৌ আগৰ মাধ্যমলৈ ঘূৰি যাব, এইটো আগৰ মাধ্যমলৈ ঘূৰি যাব। তে ইয়াৰ পৰা এই ৰশ্মিডালে আকৌ এইদৰে কি কৰিব আগৰ মাধ্যমলৈ ঘূৰি যাব, আৰু এই ৰশ্মিডালক কি বুলি কোৱা হয়, এই ৰেডালক কি বুলি কোৱা হয়, দিস ৰে ইজ কল্ড এজ দা reflected ray. Reflected reflected ray R বুলি শব্দটো আমি ক'ব পাৰো, যাৰ প্ৰথমে কি বুলি ক'ব প্ৰতিফলিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি reflected ray। এতিয়া চাবা যদি ধ্যান দিয়া যে এই reflected ray কি কৰিছে, নৰ্মেলৰ লগত কোণ এটা কৰিছে, নৰ্মেলৰ লগত কোণ কৰিছে, আৰু এই কোণক কি বুলি কোৱা হয় এংগেল অফ রিফ্লেকশন, যাক আর দিয়ে ডিনোট করা হয় এঙ্গেল অফ রিফ্লেকশন, এঙ্গেল অফ রিফ্লেকশন, এঙ্গেল অফ রিফ্লেকশন বুলি কোৱা হয়। ওকে, বা অসমীয়াত কি বুলি ক'বা প্ৰতিফলিত কোণ। এইটো ৰশ্মি কি বুলি কৈছা প্ৰতিফলিত ৰশ্মি। সো প্ৰতিফলিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা কোণক প্ৰতিফলন কোণ বা প্ৰতিফলিত কোণ বুলি কোৱা হয়। ক্লিয়াৰ? ওকে, এতিয়া তে রিফ্লেকশনৰ ডেফিনেশন আমি কি দৰে দিম, ডেফিনেশনটো কি দৰে দিবা, তো মই ডেফিনেশনটো লিখি দিছো যে reflection is defined but it is the phenomena, it is the phenomena of bouncing back of ray of light when it strikes on a plane or smooth surface. The reflection is defined as the phenomena of bouncing back of ray of light where it strikes on a plane or smooth surface. ঠিক আছে, এছামিছত মিডিয়াম লিখা লিখিবা, কিদৰে লিখিবা যে যেতিয়া আপতিত ৰশ্মি এটা কোনো এটা মাধ্যমত খুন্দা খায়, কোণৰ আগৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনা পোহৰৰ প্ৰতিফলন বোলে। কি কৈছো, পোহৰ কোনো এটা মাধ্যমত খুন্দা খাই কোণৰ আগৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনা পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। ঠিক আছে, নেক্সট আহিব প্ৰতিফলনৰ নিয়ম, লজ অফ ৰিফ্লেকশন। ৰিফ্লেকশনৰ দুটা লজ আছে, লজ অফ ৰিফ্লেকশন বা ডাইৰেক্টলি লিখিব পাৰা টু laws of reflection, the reflection বা প্ৰতিফলনৰ নিয়ম কি কি হয়, এতিয়া দুটা নিয়ম চাবা। ফাৰ্স্ট নিয়ম কি কয়, ডায়াগ্ৰামটো অলপ ধ্যান দিয়া। এতিয়া চাপোজ ধৰা এই যিটো সাৰফেস আছে, এইবাৰ মিৰৰটো মোৰ হাত বুলি ধৰিলা, এইটো ধৰা মিৰৰৰ সাৰফেস, ঠিক আছে। এতিয়া সাৰফেস অলপ ভালদৰে ধ্যান দিয়া। সাপোজ ধৰা এইটো কি আপতিত ৰশ্মি, এইদৰে আহি আছে আপতিত ৰশ্মি, আপতিত ৰশ্মি ইয়াতে আমি অভিলম্ব টানিছো, আৰু তাৰ মাজেৰে এনেদৰে কি হৈছে, ইয়াৰ পৰা প্ৰতিফলিত ৰশ্মি এনেদৰে গৈ আছে। তিনিটা বস্তু ভালদৰে ধ্যান দিছা, ভালদৰে ধ্যান দিলে দেখিবা আপতিত ৰশ্মি আহি আছে, আপতন বিন্দুত অভিলম্ব টনা হৈছে, আৰু তাৰ পৰা প্ৰতিফলিত ৰশ্মি ইয়াৰ পৰা এনেদৰে গৈ আছে।
এটা বস্তু যদি ভালদৰে ধ্যান দিয়া তিনিটা বস্তু কি আছে মোৰ হাতৰ ওপৰত এটা প্লেনতে আছে না এটা প্লেনতে আছে এটা সারফেসৰ ওপৰতে আছে এইটো হৈছে কি প্ৰথম ল ফাৰ্স্ট ল অফ ৰিফ্লেকশন ফাৰ্স্ট ল অফ ৰিফ্লেকশন কি কয় ফাৰ্স্ট ল অফ ৰিফ্লেকশন এইটো লিখিবা যে the incident ray the incident ray the normal and the reflected ray lie on the same plane ऐसा नहीं सब के लिखिबा एटा কৈ দিছো যে আপতিত ৰশ্মি আপতন বিন্দু তনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে এগেইন আই এম ৰিপিটিং আপতিত ৰশ্মি আপতন বিন্দু তনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে সেকেন্ড ল কি কৈছে সেকেন্ড ল কয় যে the angle of incidence that is angle I is always equal to angle of reflection that is angle I. That means we can write that angle I is always equal to angle I. तो ऐसा नहीं सब देखिबा सेकेंड लॉ যে আপতন কোণ সদায় প্রতিফলন কোণৰ সমান আপতন কোণ সদায় প্রতিফলন কোণৰ সমান ওকে ক্লিয়াৰ সো মই স্ক্ৰীনৰ পৰা অলপ সময়ৰ কাৰণে চাই দিছো স্ক্ৰীনশ্বট মাৰি লওক ओके तो बोला আমি ইয়াতে কিছুমান বস্তুৰ বিষয়ে মই কৈছো the incident ray normal reflected ray point of incidence angle of incidence and angle of reflection तो बोला আমি একবার ইয়াৰে ডেফিনিশন কিটা লিখি দাও So first definition I start करें कोरा normal. First definition I start करें normal. What is normal? जब हम NAD डिनोट करिसु. What is normal? लिखिबा जे an imaginary line normal is an imaginary line. Normal is an imaginary line drawn perpendicular to the surface. An imaginary line drawn perpendicular to the surface on the point of incidence. Okay, an imaginary line drawn perpendicular to the surface on the point of incidence.
এছামিজ মিডিয়ামত এটা লিখিবা নৰ্মেল বা অবিলম্ব মানে কি যে আপতন বিন্দুত দাপোনৰ আপতন বিন্দুত দাপোনৰ লম্বভাৱে টনা এটা কাল্পনিক ৰেখা ঠিক আছে কাল্পনিক ৰেখা একচুয়ালি এক্সিস্ট নকৰে আমি ইমাজিন কৰি লৈছো ঠিক আছে এতিয়া আমি সেকেন্ড টপিক ইনসিডেন্ট রে সেকেন্ড ডেফিনেশন হা ইনসিডেন্ট রে what is incident ray the ray falling on the mirror or surface surface the ray falling on the mirror or surface is called incident ray incident ray shortly লিখিছো তো কমপ্লিট লিখি দিবা incident ray IR মই লিখি দিছো তাৰ পিছত আহা সেকেন্ড আহিব কি reflected ray so reflected ray কি লিখিবা the ray of light reflected back by the mirror or you can say plane ঠিক আছে mirror বা plane যেটো রশ্মি বা রে কি কৰি আছে উল্টাই ঘূৰাই পঠাই দি আছে এইটো ৰশ্মি কি বুলি কৈছা ৰিফ্লেক্টেড ৰে তো এসএমএছত লিখিব পাৰা দাপনত পৰা উভতি অহা বা ঘূৰি যোৱা বা দাপনত খুন্দা খাই উভতি যোৱা ৰশ্মিডালক প্ৰতিফলিত ৰশ্মি ঠিক আছে দাপনৰ পৰা বা পৃষ্ঠখনৰ পৰা বা পৃষ্ঠখনত খুন্দা খাই উভতি যোৱা ৰশ্মিটো প্ৰতিফলিত ৰশ্মি নেক্সট point of incidence next definition আমি লিখিম point of incidence so point of incidence যাক আমি জেনারেলি ও দি ডিনোট কৰিছো এর ডেফিনিশন কি হ'ব the point on the mirror on which the incident ray strikes or you can write false ঠিক আছে যে মিরৰৰ ওপৰত যেটো বিন্দু আপতিত ৰশ্মি আহি খুন্দা খায় সেইখন বিন্দু আপতন বিন্দু ক্লিয়াৰ ওকে নেক্সট আহা angle of incidence যাক আমি আইটি ডিনোট কৰো angle of incidence so angle of incidence মানে কি the angle it is the angle made or you can say produced made by the incident ray with the normal
with the normal. It is the angle made by the incident ray with the normal. অকণমান মাধ্যমত এটা লিখিলো যে আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত পৰা কোণ আপতন কোণ কৰে। আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত পৰা কোণ আপতিত ৰশ্মি কৰে। ক্লিয়াৰ? ওকে। নেক্সট আম angle of reflection. Angle of reflection. Angle of reflection. প্রতিফলিত কোণ। প্রতিফলিত কোণ। এটো কি কবা? It is the angle. It is the angle made or produced by the reflected ray with the normal. Here with the normal. Clear? So অলপমান এটা ডিসপ্লেৰ পৰা চাই লৈছো, স্ক্ৰীনশ্বট মাৰি লোৱা বা ভিডিঅ' পজ কৰি লিখি লোৱা। So students, ভিডিঅ' অলৰেডি বহুত দীঘল হৈ গৈছে। So এইখিনি আছিল বেসিক introduction of light. What we have studied, let's revise once. So we have studied what is light. So light is a basic form of energy. Light is a basic form of energy. Okay. Next আমি কি কৰিছো? Properties of light. তাতে আমি generally চাৰিটা property কৰিছো. What are those properties? First properties, light is electromagnetic wave because light does not require any medium for its propagation. Second property আমি কি কৰিলো? Light always travels in straight path, and those paths are called as ray of light, and when many rays combine together they are called as beam of light. Third property, light speed of light is maximum in vacuum, that is 3 into 10 to the power 8 meter per second. And fourth property, light cast shadow, that means light কি করে shadow ছাপ সৃষ্টি করে। নেক্সট আমি কি পড়ব? নেক্সট আমি পড়ব রিফ্লেকশন। রিফ্লেকশন মানে কি? যে reflection is the phenomena of bouncing back of ray of light where it strikes on a plane or smooth surface. Clear? Plane or smooth surface. Next, two laws of light. What are the two laws of light? First law, the envelope, the incident ray, the normal and the reflected ray lie on the same plane. Second, the angle of incidence is always equal to angle of reflection. Okay? So next, আমি কিছুমান ডেফিনিশন কৰিলো। ডেফিনিশন বিলাক কি কি? মূলত পাঁচটা ছয়টা ডেফিনিশন আমি কৰিলো। ফার্স্ট কি কৰিলো? ইনসিডেন্ট রে, সেকেন্ড রিফ্লেক্টেড রে, থার্ড পয়েন্ট অফ ইনসিডেন্স, ফোর্থ নরমাল রে, angle of incidence, sixth angle of reflection. So since it's our first class, so I think it will be enough for today. So if you like this video, if you think these videos are really helpful for you, then please like, subscribe and share these channels towards all the friends. Okay, thank you.